হেল্ল' ফ্ৰেণ্ডছ, আমি এতিয়া তিনিচুকীয়াত আছোঁ ভাগিনৰ ঘৰত। আজি ভাগিনৰ অকণমানিটোৰ অন্নপ্ৰাশন, তাৰ কাৰণে আহিছিলোঁ। আৰু এয়া আহি পোৱাৰ পাছত মামাকে তাক প্ৰথম অন্ন খুৱাইছে আৰু গোটেইখিনি নিয়মেৰে গোটেইখিনি কৰি আছে আৰু বিৰাটেই ভাল লাগিছে আৰু সি বৰ কান্দি আছে। আৰু এতিয়া যোনে খুৱাব বিচাৰে গোটেই সকলোৱে এতিয়া খুৱাই আছে। আৰু এতিয়া অন্ন খোৱা হৈ গ'ল আৰু এতিয়া আমি সকলোৱে অলপ বহি আছোঁ আৰু অন্নপ্ৰাশনৰ পৰা আহি আমি হোমষ্টে পালোঁহি। আমি হোমষ্টেত আছোঁ আচলতে। আৰু অকণমান আপোনালোকক হোমষ্টেটো দেখুৱাই দিছোঁ। এইটো হৈছে ডাইনিং হলটো, বিৰাটেই ধুনীয়া হয় আৰু একদম ভাগিনৰ ঘৰৰ পৰা ওচৰতে। আৰু ধুনীয়া চোফা এযোৰো আছে, ডাইনিং টেবুল আৰু চোফা। আৰু এইফালে এটা ওপৰলৈ যোৱা চিৰি আছে আৰু এই চিৰিৰ এইফালেও এটা ধুনীয়া এখন বিচনা আছে। হোমষ্টেটো বিৰাটেই ধুনীয়া হয়। আৰু এইটো হৈছে অকণমানি কিটচেনটো বৰ ধুনীয়া। আৰু ময়ো যিখিনি কিটচেনত আচলতে থাকিব লাগে সেইখিনি গোটেইখিনিয়ে আছে। মই অকণমান কিবা কিবি বনাইছোঁ মানে চাহ বনাই আছোঁ। আৰু এইটো হৈছে আৰু এটা ৰুম। ইয়াতে ডাবুল বিচনাখন আছে আৰু আলমাৰি এটা আছে, ড্ৰেছিং টেবুল আছে। আৰু এখন সৰু মানে বেড আছে, অকণমান মানে চাপৰ এখন বিচনা আছে। ৰুমটো বিৰাটেই ধুনীয়া হয়।